নিৰ্বাচনৰ প্ৰাক্ষণত AIUDF দলৰ নিৰ্বাচনী চমক একেদিনাই 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি AIUDF দলত যোগদান কৰে আজি নিৰ্বাচনী প্ৰচাৰ অন্তিম দিন তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতাপগঞ্জত AIUDF দলত বৃহৎ যোগদান কাৰ্যসূচী AIUDF দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছৰ 2 শতাধিক দলীয় কৰ্মী AIUDF দলত যোগদান কৰে উল্লেখ্য যে গোলকগঞ্জ সমষ্টিত জমছেৰ তালুকদাৰে সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত গোলকগঞ্জ সমষ্টিত AIUDF দলৰ ব্যাপক হাৰত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে তাৰে উদাহৰণ স্বৰূপে আজি গোলকগঞ্জ সমষ্টিৰ প্ৰতাপগঞ্জত জমছেৰ তালুকদাৰ আৰু বৰুণটাইকা আঞ্চলিক কমিটিৰ নেতৃত্বত প্ৰায় 2 শতাধিক কংগ্ৰেছ কৰ্মী আজি আনুষ্ঠানিকভাৱে AIUDF দলত যোগদান কৰে উক্ত অনুষ্ঠানত সভাপতি গৰাকীয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু অখিল গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰে অখিল গগৈক ভণ্ট আৰু দালাল বুলি আখ্যা দিয়ে সভাপতি গৰাকীয়ে আপোনাক গম পাইছে যে ৰকিবুল হুছেইন সাহেবৰ যিবিলাক মানে কুকীৰ্তি ইতিমধ্যে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিজন ৰাইজে বহুত ঠাইত মুখ চেকা খাইছে গ্লাছী পৰা যোৱা পৰহিৰ দিনা তাৰ পৰা বহুকে দেখাইছে যোৱা পৰহি আকৌ হৈছে NSUৰ প্ৰায় 500 শতাধিক মানুহ ইতিমধ্যে আপোনাৰ NSUৰ পৰা তেওঁলোকে মানে ডিৰেক্টলি AIUDFক ছাপোৰ্ট কৰিছে ইতিমধ্যে আপোনালোকে গম পাইছে যে হালাকুৰা জিলা পৰিষদৰ সদস্য আছিলে কংগ্ৰেছৰ আছিল আলতাফাছৰ মণ্ডল কংগ্ৰেছৰ পৰা AIUDF লৈ আহিছে কুমাৰগঞ্জ জিলা পৰিষদৰ সদস্য কংগ্ৰেছৰ পৰা AIUDF লৈ আহিছে ধুবুৰীৰ পৰা আহিছে এনেকৈ আহিছে আজি আমি যিখন ঠাইত গোট খাইছোঁ মই সগৌৰৱে কম মোৰ এজন বন্ধু আমি মোৰ সতীৰ্থ বন্ধু দুজন আছে ছাত্ৰী আগতে জইন কৰিছে কংগ্ৰেছৰ পৰা আৰু এখেতৰ নেতৃত্বত প্ৰায় 100 শতাধিক ঊৰ্ধ আজি আমাৰ কংগ্ৰেছৰ কৰ্মী পুৰুষ তথা মহিলা কৰ্মী আজি আমাৰ AIUDF দলে আমাক দলৰ প্ৰতি আকৃষ্ট হয় বা মানৱ অধিকাৰ আন্দোলনক হাত মজবুত কৰাৰ কাৰণে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আমাৰ আগতে যোগাযোগ কৰিছিল আমি সময়ৰ অভাৱত আমি ওলাব পৰা নাই আজি তেওঁলোকে আমাক AIUDFত জইন কৰিব আজি আমি তেওঁলোকক আজি আঁকোৱালি ল'ম ইয়ালৈ আমাৰ অলপ পিছতে আমাৰ গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান চাব আহিব আমি আনুষ্ঠানিকভাৱে তেওঁলোকক আজি আঁকোৱালি ল'ম গতিকে আমি 100% কনফাৰ্ম যিহেতু ৰকিবুল হুছেইন সাহেব যি সময়ত আৰু চৰৰ বাৰ্তা পাতি দিয়া নাই ডিটেনশ্যন কেম্পৰ ছিগনেটৰী হয় তেওঁ কৰিছে মাটিৰ ভূমি আপোনাৰ উচ্ছেদৰ যিটো আইন তেখেতে বনাইছে BTT ৰাইট সময়ত তেখেত অলিম্পিকলৈ গৈছিলে খেল চাবলৈ গৈছিলে 5,50,000 মানুহক ঘৰ বাৰী জ্বলাই দিয়া হৈছিলে এই সময়ত তেওঁ নাছিল গতিকে ধুবুৰী লোকসভা সমষ্টিত যিবোৰ মানুহ আছে এইবোৰ মানুহ তেওঁ মৰালে কোনো ছাপোৰ্ট কৰা নাই আৰু লগতে ক্লাছিফিকেশ্যন কৰা হৈছে অসমৰ ভিতৰত মানুহক দুটা ভাগত বিভক্ত কৰা হৈছে এটা OI আৰু এটা আমিবিলাক নৰ্মাল আছে ছেকেণ্ড ক্লাছ নাগৰিক হৈছে তেওঁ OI বিলাক হৈছে OI মানে খিলঞ্জীয়া বুলি কৈছে গতিকে ধুবুৰী লোকসভা সমষ্টিত এজনো খিলঞ্জীয়া নাই গতিকে তেওঁ ইয়াত ভোট বিচাৰি পোৱা নাই গতিকে যাৰ কাৰণে হাবাথুৰি খাইছে আপুনি গম পাইছে আজি হয়তো বেলগুৰিত এটা প্ৰগ্ৰাম কৰি আছে য'ত ইয়াৰ আগত আমাৰ প্ৰগ্ৰামত 26 তাৰিখত প্ৰগ্ৰাম হৈছে আমাক মানে প্ৰায় 50,000 নিচিনা মানুহ হৈছে সিহঁতো 10-20,000 মানুহ 10,000 মানুহ আজি গোট নাখাব যোৱা 29 তাৰিখত আমি বটাৰহাটত আমি এটা প্ৰগ্ৰাম কৰিছিল য'ত ৰকিবুল সাহেব হেলিকপ্টাৰ যোগে প্ৰগ্ৰাম কৰিছিল মাত্ৰ 2700 মানুহ হৈছিল আমাৰ সেইদিনা অকল প্ৰায় 7,000 ঊৰ্ধে মানুহ হৈছে ইয়াৰ দ্বাৰাই প্ৰমাণ কৰে যে তেওঁ মৌভংগ হৈছে তেওঁৰ প্ৰতি মানে মানুহ আকৃষ্ট হোৱা নাই নিউজ টেক্স ৰিপৰ্ট সেচ দা ৰিয়েলিটি